এতিয়া আমি গৈ আছোঁ অন্নমণি ডাঙৰীয়াক চাবলৈ। তেওঁ আহি আছে আমাৰ শংকৰদেৱ নগৰ। তো মোৰ পিছফালে গাড়ী দেখা পাইছে আপোনালোকে। তো প্ৰথমতে কৈছোঁ এইটো কোনো পলিটিকেল পাৰ্টিৰ ভিডিঅ' নহয় বা কোনো পাৰ্টিৰ হৈ যোৱা নাই। মই আহিছিলোঁ বেলেগ এটা কামত। তো বোলে এপাক খাই যাম, মানে আমি বহুত ৰেষ্টুৰেণ্ট নাথাকোঁ, আমাৰ বেলেগ কাম আছে। যাম, আধা ঘণ্টামান এনেই ৰখি মানুহবিলাক চাম, মেকফিল্ডটো চাম। মেকফিল্ডটো মেইন। ফাইনেলি আহি পালোঁ। মানুহ চাওক, পুৰা আল্টিমেট মানুহ। দেখাই দিছোঁ আপোনালোকক বেক কেমেৰা। পেট্ৰলটো গুচি গ'ল। চাওক হয় মানুহ। তো এইটো জাষ্ট এটা চাইডহে, তো মানে চাৰিও চাইডে এনেকুৱা একদম ফুল মানুহ মানে। আমি আহি পোৱাৰ আগতে মোদী ডাঙৰীয়া আহি পালেহি। চাওক আমি ইমান ফাষ্ট, মানে কি ক'ম। চাওক বিজেপিৰ মিটিঙত মানুহ হৈছে, কিন্তু একচুত মানে তামাম মানুহ হৈছে। মানুহে ভোট দিয়ক নিদিয়ক সেইটো পিছৰ কথা, কিন্তু মানুহ হৈছে কিন্তু একচুত। চাওক মই কোনো দলৰ হৈ কথাটো কোৱা নাই। আপোনালোকে কাক ভোট দিয়ে কাক ভোট নিদিয়ে সেইটোক লৈ মোৰ ক'বলগীয়া একো নাই, কিয়নো ভোট দিয়াটো হৈছে আমাৰ সকলোৰে এটা গণতান্ত্ৰিক অধিকাৰ। গতিকে আমি যাকেই ভোট নিদিওঁ সেইটো আমাৰ নিজৰ ব্যক্তিগত কথা। বা আপোনালোকে ভোটটো দিয়াৰ আগত এবাৰ জুবিনদাৰ কথা মনত পেলাব। জুবিনদাৰ কথাটো কেতিয়াও নাপাহৰিব। চাওক জুবিনদা অসমৰ বাবে কি আছিল কি নাছিল সেইটো মই দুনাই কোৱাৰ প্ৰয়োজন নাই। গতিকে সেইজন জুবিনদাৰ কাৰণে আজি আমি ন্যায় বিচাৰিবলগীয়া হৈছে। এইটো কিমান দুৰ্ভাগ্যজনক, আমাৰ বাবে কিমান দুৰ্ভাগ্যজনক কথা হ'ব পাৰে ভাবি চাওকচোন এবাৰ। যিজন মানুহ অসমৰ, মানে কি ক'ম, মানে মোৰ ভাষা নাই। আৰু এটা কথা, আপোনালোকে কেতিয়াও পাৰ্টি চাই ভোট নিদিব, সদায় প্ৰাৰ্থী চাই ভোট দিব। মানে এনেকুৱা এজন ব্যক্তিক ভোট দিব যিজন ব্যক্তিয়ে নেকি জিকাৰ পিছত যাতে তেওঁ সমাজখনৰ বাবে, সাধাৰণ জনতাৰ বাবে কাম কৰিব পাৰে, এনেকুৱা এজন ব্যক্তিক ভোট দিব। আমাৰ বহুত মানুহে এইটো কৰে যে সদায় বহুত মানুহে পাৰ্টি চাই ভোট দিয়ে, কিন্তু আগৰ পৰা মোৰ দেউতাই যাক দি আহিছে বা মোৰ আজু ককাই যাক দি আহিছে, ককাই যাক দি আহিছে, সেই বস্তুটো চাই ভোট দিয়ে। কাৰণ আগৰ দিন আৰু এতিয়াৰ দিন বহুত বেলেগ। আপুনি এতিয়া এই বস্তুটো চাব যে এনেকুৱা এজন ব্যক্তিক ভোট দিব যিজন ব্যক্তি সমাজৰ বাবে কাম কৰে, জনতাৰ বাবে কাম কৰে, সাধাৰণ ৰাইজৰ বাবে কাম কৰে। তেনেকুৱা এজন ব্যক্তিক ভোট দিয়ক। তেতিয়াহে আমাৰ সমাজখন উন্নতিৰ পথলৈ আগুৱাই যাব। ইমান মানুহৰ মাজত ইমান ভিৰত থাকি যিহেতু গৰম লাগি গ'ল ন, তাৰপিছত আহিলোঁ কুঁহিয়াৰৰ ৰস খাবলৈ। আহি দেখিলোঁ কুঁহিয়াৰৰ ৰস ছাইডত আছে, পূৰা বোলো এগিলাচ মাৰি দিওঁ। লৈ ল'লোঁ 2 গিলাচ, দুইটাই লৈ 2 গিলাচ, মানে এগিলাচ মাৰি দিলোঁ। বহুত বেছি ঠাণ্ডা লাগিল, বডিটো একদম পূৰা শীতল পৰি গ'ল। মানে সঁচাই এই ক'ল্ড ড্ৰিংকছ এইবিলাক খোৱাতকৈ কুঁহিয়াৰ ৰস খুৱাই ভাল, বডিৰ কাৰণে বহুত বেছি ভাল। মজা লাগিল খাই। তো এইটোৱে আছিল আজিৰ এটা সৰু সুৰা ভিডিঅ'। যদি এই ভিডিঅ'টো চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ ছ' মাছ, লাভ ইউ অল।